নমস্কাৰ কৃষক বন্ধু বিশ্বনাথ এগ্ৰিফাৰ্ম ইউটিউব চেনেল আপোনাক পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ মোৰ বাৰীখনত আৰু বাৰীখনত আহিছিলোঁ ৰাতিপুৱা চাবলৈ কি আজি কৰা যায়। যিহেতু বাৰিষাৰ এতিয়া ছিজন প্ৰায় শেষ অৱস্থা, এতিয়া ছেপ্টেম্বৰ মাহৰ পৰা প্ৰায় বাৰিষাৰ পাচলিবোৰ শেষ হৈ অক্টোবৰত নতুন ধৰণৰ পাচলি লগোৱা হয়। আপোনালোকে এতিয়া কি পাচলি লগাব পাৰে বা কি লগালে আপুনি উপকৃত হ'ব পাৰে তাৰ ওপৰত এটা ক্ষুদ্ৰ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো যদি ভালদৰে চাই নিশ্চয় আপুনি ইয়াৰ পৰা দুটা কথা শিকিব পাৰিব। আহক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, এই অমিতাবিলাক যিটো আমি বাৰিষাত লগাইছিলোঁ সেইবিলাক আমাৰ এতিয়া হাৰ্ভেষ্টিং হৈ আছে। আজি প্ৰায় এমাহ ডেৰ মাহ ধৰি আমি এনেধৰণে বিক্ৰী কৰি আছোঁ বজাৰত। আজিও আমাৰ বেপাৰীসকল আহিছিলে আৰু ইয়াত এনেধৰণে আনি পেলাই ষ্টক কৰি আছে। মানে আমি প্ৰতিদিনে ধৰক 1 কুইণ্টেল 1.5 কুইণ্টেল বা কেতিয়াবা 2 কুইণ্টেল পৰ্যন্ত তেনেধৰণে বিক্ৰী কৰোঁ, কমকৈ বিক্ৰী কৰোঁ। আমি সোমাই ইয়াত চাওঁ, এয়া চাওক, এইটো যিটো আছে আমাৰ এইটো ইতিমধ্যে ফুলকবি লগাবৰ কাৰণে আমি অলপ মাটি প্ৰিপেয়াৰেশ্যন কৰিছোঁ, যিটো আমাৰ এই বাৰীখনত থাকি গৈছিলে মাটি। যোৱা বছৰ আমি ইয়াত ষ্ট্ৰবেৰী কৰিছিলোঁ আৰু এইবছৰ আমি কিবা এটা কৰিম। আৰু লগতে ইয়াত বডি মাহ কৰিছিলোঁ, বডি মাহ পিছুটীয়া কৰিছিলোঁ, এতিয়া ফল অহা আৰম্ভ হৈছে আৰু বগৰী আছে। দিয়ক ইফালে চাওক, আমাৰ অমিতা আছে। এতিয়া আপোনালোকে কি খেতি কৰিম বুলি ক'লে, যদি ওখ আপোনাৰ পানী জমা নোহোৱা তেনেকুৱা বালিচহীয়া বা কাঠ মাটি আছে তেনেহ'লে আপোনালোকে লাই মূলা আদি সিঁচিব পাৰে। এতিয়া ছিজন আহি গ'ল, বিলাহী, ফুলকবি, বন্ধাকবি, ওলকবি আদি লগোৱা। এচাহ ফুলকবিৰ পুলি আমি এনেধৰণে পচাইছিলোঁ। সিদিনা কি হ'ল, ঘন বৰষুণ আহিলে, বতাহ বৰষুণ, তাৰ ফলত এই তিৰপালটো উৰুৱাই নিলে। তাৰ ফলত পুলিবিলাকত অলপ বৰষুণে পিটাৰ ফলত অলপ বেয়া হোৱা নাই, কিন্তু 2-4 দিন এতিয়া মানে অলপ লেৰেলি যোৱা নিচিনা হৈছে। এইটো ভাল হৈ যাব। এইটো আছিলে আমাৰ সৰু পুলি বনাবৰ কাৰণে যিটো আমি বনাইছিলোঁ যোৱা বছৰ পলি হাউচ, সেইটো বাঁহৰ দ্বাৰা আমি নিৰ্মিত কৰি লৈছোঁ। এই মাটিডৰা যিটো আছে ইয়াত আমি ধুনীয়াকৈ গোবৰ চোবৰ দি দুবাৰমান চাহ কৰি শুকুৱাই থৈ দিছিলোঁ। এতিয়া বৰষুণ দিছে, আকৌ এইটো আমি শুকুৱাম, দুবাৰমান চাহ কৰিম। আমাৰ যিহেতু উইডাৰ আছে, উইডাৰৰ সহায়ত। আৰু যদি আপোনালোকে বগৰী চাই, সিফালে বগৰী গছবোৰ খুব ধুনীয়া হৈছে। এতিয়া হ'ল ছেপ্টেম্বৰ মাহত এতিয়া বগৰী আপোনালোকে যত্ন ল'ব লাগিব, তেতিয়াহে ইয়াৰ পৰা আপুনি ভাল উৎপাদন ল'ব পাৰিব। এই বছৰ যিবিলাক বগৰী লগাইছিলোঁ আমি বৃদ্ধি কম হৈছে, কাৰণ তেনেকৈ বতৰৰ কাৰণে হ'ল, খৰাং পৰিলে, তাৰপিছত বৰষুণ অধিক হ'ল, আমি ইমান ভালকৈ ইয়াক দেখভাল কৰিব নোৱাৰিলোঁ, চোৱা চিতা কৰিব নোৱাৰিলোঁ। তথাপি চাক পুলিবিলাক কিন্তু সুস্থ সবল হৈ উঠিছে। ইয়াৰ পৰা আমি এই বছৰ ফল নাপালে অহা বছৰ ধুনীয়া প্ৰডাকশ্যন পাব পাৰিম। এয়া চাওক, মাটি প্ৰিপেয়াৰেশ্যন কৰিছোঁ। আৰু ইফালে যিটো আমাৰ অমিতা আছে, অমিতাৰ মোটামুটি আমাৰ ফাৰ্ষ্ট ৰাউণ্ডৰ হাৰ্ভেষ্টিং হৈ গ'ল। আপোনালোকৰ অমিতা যদি আগতীয়া লগাইছে তেতিয়া ভাল টকা এটা উপাৰ্জন কৰিব পাৰিব। এইটো লগোৱা সঠিক সময় হ'ল আগষ্ট ছেপ্টেম্বৰ মাহৰ পৰা পুলি প্ৰস্তুত কৰি অক্টোবৰ নৱেম্বৰত আপোনালোকে লগাব পাৰে। এইটো চাওক, এইটো অমিতাৰ যদি চাইজ চাই আপুনি প্ৰায় 4 কেজিমান হ'ব। এইটো আমি পকিবৰ কাৰণে থৈ দিছোঁ। বাকীখিনি আমি কি কৰিলোঁ, পাচলিৰ কাৰণে বিক্ৰী কৰি দিলোঁ, কিয়নো আমি ধুনীয়া ৰেট এটা পালোঁ। ধৰক 30 টকাৰ পৰা 32 টকা 35 টকা পৰ্যন্ত আমি পাইছিলোঁ। এতিয়া আমাৰ গছত লমালমে অমিতাবিলাক লাগি আছে। আৰু এতিয়াও যদি চাই, কলি আৰু ফুল আহি আছে। এই ওপৰত চাওক, গছবিলাক ইমান ভাল হোৱা নাই যদিও ফল ফুল কিন্তু ভালে লাগিছে। এনেধৰণে আপোনালোকে এতিয়া যদি কৰিব বিচাৰে তেনেহ'লে লাই মূলা ধনিয়া পালেং আদি সিঁচিব পাৰে। তাৰ কাৰণে ওখ পানী জমা নোহোৱা মাটি লাগিব আপোনালোকৰ। আৰু যদি বিলাহী, কবি, ফুলকবি, বন্ধাকবি আদি লগাবলৈ আপুনি ভাবিছে তেনেহ'লে নিশ্চয় এতিয়া পুলি প্ৰস্তুত কৰাৰ সময় আহি গ'ল। কিন্তু আমি পুলি প্ৰস্তুত কৰোঁতে এটা কথা মনত ৰাখিব, ওপৰত আপুনি প্ৰটেকশ্যন দিব লাগিব। ধৰক নেট বা তিৰপাল বা এনেধৰণে পুলি হাউচত আপোনালোকে কৰিব লাগিব। এইটোৱে আছিলে আমাৰ এই ছিজনত কৰিবলগীয়া কিছু খেতিৰ ওপৰত কিছু আভাস দিলোঁ আপোনালোকক। আৰু লগতে মোৰ কি খেতি আছে সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ইয়াকে দেখুৱাই আজি মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।